গোৱালপাৰা ৰেল ষ্টেচনত আনুষ্ঠানিকভাৱে শৰাইঘাট এক্সপ্ৰেছ ষ্টপেজ হোৱাত উৎফুল্লিত ৰাইজ। দীৰ্ঘদিনৰ আন্দোলনৰ ফলশ্ৰুতিত আজিৰে পৰা শৰাইঘাট এক্সপ্ৰেছ নামৰ ৰেলখন গোৱালপাৰা ৰেল ষ্টেচনত ষ্টপেজ আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰে ৰেল যাত্ৰীৰ সন্থাৰ লগতে জিলাবাসী ৰাইজ। উল্লেখযোগ্য যে গোৱালপাৰা জিলাবাসী ৰাইজে শৰাইঘাট এক্সপ্ৰেছ গোৱালপাৰা ষ্টেচনত ষ্টপেজ কৰাৰ বাবে 2012 চনৰ পৰাই দাবী জনাই আহিছিল। ৰেলখন গোৱালপাৰা ষ্টেচনত ষ্টপেজ কৰাৰ দাবীৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰোপৰি অসমৰ মুখ্যমন্ত্ৰী, ৰেল মন্ত্ৰী, সাংসদ, ৰেলৱে বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ বাৰে বাৰে দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰিছিল। অৱশেষত সকলো দাবী মানি লৈ আজিৰে পৰা আনুষ্ঠানিকভাৱে গোৱালপাৰা ৰেল ষ্টেচনত শৰাইঘাট এক্সপ্ৰেছ ৰেলখন ষ্টপেজ কৰাত উৎফুল্লিত হৈ পৰে আন্দোলনকাৰী তথা জিলাবাসী ৰাইজ। গোৱালপাৰাবাসীৰ বাবে নহয়, মেঘালয়, দক্ষিণ চালমাৰা, বৰপেটাকে ধৰি কামৰূপৰ বহু মানুহৰ এই ট্ৰেইনটো ষ্টপেজৰ কাৰণে সুবিধা হ'ব। আৰু বিশেষকৈ যিখিনি ব্যৱসায়ী মানুহ আছে, কাৰণ এই ট্ৰেইনটোত যাব ৰাতিপুৱা 5:30 হাওৰা যাব, গোটেই দিনটো কাম কৰিব, আকৌ 5:30 সন্ধিয়া উঠিব, আকৌ আহি পাব গোৱালপাৰাত। কোনো হোটেলৰ খৰচ নাই। গতিকে এই ট্ৰেইনটো আমাৰ কাৰণে খুব ভাল এটা ট্ৰেইন। গতিকে আমি দীৰ্ঘদিন কৰি ভাবিছোঁ, প্ৰায় সেই 2011 চনত, তেতিয়া 12 চনত এতিয়া প্ৰীতম শইকীয়া আছিল, তেওঁ খুব ইনিচিয়েটিভ লৈছিল এই সংক্ৰান্তত। শেহতীয়াভাৱে আমি কেৱল শৰাইঘাট নহয়, আমাৰ যিখন ধুবুৰী ট্ৰেইন, সেই ধুবুৰী ট্ৰেইনখন ক'ভিডৰ সময়ত বন্ধ কৰিছে। সেই গোটেই অসমত প্ৰায় 20খন ট্ৰেইন বন্ধ কৰিছে। গতিকে ধুবুৰীৰ লগত আমাৰ সম্পৰ্ক আছে, সেই ট্ৰেইনটো আজিলৈকে খোলা নাই। আমি দাবী কৰিছোঁ যে ধুবুৰী ট্ৰেইনটো খুলিব লাগে। লগতে মেণ্ডি পথাৰত প্ৰায় 100 কোটি টকা খৰচ কৰি আজি ষ্টেচনটো ভাল কৰি আছে। গতিকে মেণ্ডি পথাৰৰ পৰা এখন ৰাজধানী এক্সপ্ৰেছ দিল্লীলৈ নিব লাগে, কাৰণ ইতিমধ্যে মিজোৰামৰ পৰা গৈছে দিল্লী। গতিকে সেইটো আমি দাবী কৰিছোঁ। আৰু সেই ট্ৰেইনটো আমাৰ বিলাসীপেৰা হৈ তুফানগঞ্জে দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যিটো আপোনাৰ মইনাগুৰি যোগীঘোপা ৰেল লাইন দীৰ্ঘদিন ধৰি আন্দোলন কৰি ৰাইজে সেই ৰেল লাইনটোৰ আদায় কৰি লৈছে, কিন্তু তাত খালি পেচেঞ্জাৰ গাড়ী চলোৱা নাই, খালি মালগাড়ীবিলাক চলাইছে। তাৰ মানুহে কি ট্ৰেইনত উঠিব নোৱাৰে নেকি? নেক্সট কথা হ'ল, আমাৰ যিখন ৰাতিপুৱা পেচেঞ্জাৰ যায়, ডাবা খুব কম। গতিকে ট্ৰেইনখন সময়মতে যাই নাপায়। যিবিলাক লেট্ৰা, তাত পেচাব কৰিব নোৱাৰে, পায়খানাটো দূৰৰ কথা, পানী নাথাকে, কেতিয়াবা কাৰেণ্ট লাইট নাথাকে। আমিতো বিচাৰিছোঁ। আৰু অন্ততঃ ধুবুৰী গোলকগঞ্জৰ পৰা অন্ততঃ ৰাতিপুৱা এখন ছুপাৰ পেচেঞ্জাৰ এখন ট্ৰেইন দিব লাগে, আৰু আবেলি এখন দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে। নেক্সট আপুনি দেখিছে এই প্লেটফৰ্মত যেতিয়া বৰষুণ আহে, ইয়াৰ ওপৰত কোনো হেৰি নাই, ছেট নাই। গতিকে এটা অসুবিধা হয়। নেক্সট কথা হয়, লিফ্টৰ ব্যৱস্থা নাই। গতিকে আমাৰ যিবিলাক বয়সস্থ মানুহ, এই বয়সস্থ মানুহবিলাক কি হৈছে, ওপৰেদি যোৱা অসুবিধা হৈ গৈছে। গতিকে এটা কথা। 2 নম্বৰ হ'ল, আমাৰ যিটো ৰাস্তা গোৱালপাৰা ষ্টেচনৰ বা গোৱালপাৰা টাউনৰ পৰা ষ্টেচনত অহা, সেই ৰাস্তাটো এৰকম দুৰৱস্থা যে এখন ই ৰিক্সা ভালকৈ আহিব নোৱাৰে, অন্যবিলাক আহিব নোৱাৰে। আমি সেইটো বহুত দিনৰ পৰা ডিমাণ্ড কৰি আছোঁ যে, আৰু যিখন প্লেটফৰ্ম 1 নম্বৰ, যিখন কন্যাকুমাৰী এক্সপ্ৰেছ আহে, সেইখন কি হ'ব, আপোনাৰ লাম্বা ট্ৰেইন প্লেটফৰ্ম আপোনাৰ যিটো ডিষ্টেঞ্চ সেইটো কম, যাৰ ফলত তেওঁলোকে ওপৰত প্ৰায় 5 ফুট 6 ফুট নম্বৰ বুঢ়া মানুহটো নামিব নোৱাৰে। গতিকে এইবিলাক আছে সমস্যা। গতিকে ষ্টেচনত আপুনি যাব, লেট্ৰিন বাথৰুমবিলাক চাফা নাথাকে। মাত্ৰ এজন চাফাই কৰ্মী আছে, সি থাকে আপোনাৰ মাকৰি পঞ্চায়তত, তেওঁ মাজে মাজে আহে নাহে। গতিকে এইবোৰেই সমস্যা ইয়াতে আছে। গতিকে আমি দাবী কৰিছোঁ যে অন্ততঃ এই ধুবুৰী ট্ৰেইন, আৰু নহ'লে এখন কাম কৰক, গুৱাহাটীৰ পৰা আপোনাৰ চাৰ্কুলাৰ ট্ৰেইনৰ ব্যৱস্থা কৰক। গুৱাহাটীৰ পৰা এখন আহিব আৰু গোৱালপাৰাৰ পৰা তেনেকৈ এখন ঘূৰি যাব, সেইটো ব্যৱস্থা কৰক। গতিকে আমাৰ হৈছে কি, যে ৰাস্তাত ট্ৰেইনবিলাক হ'ল এটা আৰামদায়ক আৰু খৰচ কম। গতিকে সেইকাৰণে ৰাইজে আজি ট্ৰেইন প্ৰিফাৰটো বেছি কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে আজি যেনেকৈ আমাৰ দাবী চৰকাৰে মানি লৈছে, ঠিক তেনেকৈ এই দাবীটো মানি লওক। আৰু দ্বিতীয় কথা হ'ল, আমাৰ গোৱালপাৰা ৰেল ষ্টেচনটো হ'ল আপোনাৰ D কেটেগৰী। গতিকে A কেটেগৰী কৰিব লাগে। A কেটেগৰী যদি কৰা যায়, তেনেহ'লে ইয়াতে কি হ'ব, ৰেলৰ আপোনাৰ হস্পিটেল, ডাঙৰ হস্পিটেল হ'ব, স্কুল কলেজ হ'ব, এখন মাৰ্কেট হ'ব, গতিকে এটা টাউনশ্বিপ গঢ়ি উঠিব। গতিকে এই যদি কৰা যায়, সেইটো এটা সুবিধা। গতিকে আমি এইকেইটা ডিমাণ্ড লৈ আমি আপোনাৰ জৰিয়তে আমি চৰকাৰ দৃষ্টি কৰিছোঁ। আৰু এই ক্ষেত্ৰত ৰাইজৰ লগতেও আপোনাৰ সাংবাদিকবিলাকৰ এটা বিৰাট ভূমিকা আছে, কাৰণ তেওঁলোকে এই সম্পৰ্কে বহলভাৱে প্ৰচাৰ কৰিছে চৰকাৰক দৃষ্টিগোচৰৰ কাৰণে। এই যে আজি আমি যিটো সফল পালোঁ, তাৰ কাৰণে ৰাইজৰ লগতে আপোনালোকৰ অৱদান, সেইকাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আৰু মূল